Welcome to Assamese e-classroom TC Jyotimoy Kolita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ অনুশীলনী 8.4 ৰ কোৱেশ্চন কেইটামান সলভ কৰিম। তো এক্সাৰসাইজটো ষ্টাৰ্ট কৰাৰ আগত আমি এই ফৰ্মুলা কেইটা জানিব লাগিব। cos square a plus sin square a equal to আমাৰ 1 1 plus tan square a equal to sec square a cot square a plus 1 equal to cosec square a এইকেইটা একদম ভালকে মনত ৰাখিব লাগিব। তাৰ পিছত আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰো হা। তো কোৱেশ্চন নম্বৰ 1 ত কৈছে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা আমি cot a দ্বাৰা মানে প্ৰকাশ কৰিব লাগে। তো আমি sin a আৰু cot a মাজত ৰিলেচন আহাকৈ ইয়াতে কোনটো ফৰ্মুলা আছে? ইয়াতে তো cot a নাই আনিব টান হ'ব। ইয়াতে tan a আছে sec a ইয়াতে cot আছে আৰু cosec আছে। তো আমি cosec মানে কি জানো? cosec theta equal to আমি কি জানো 1 by sin theta। তো আমি এই ফৰ্মুলাটোৰ দ্বাৰা sin theta আৰু cot theta ৰ মাজৰ ৰিলেচন আনিব পাৰিম। তো আমাৰ ফৰ্মুলাটো কি? cot square a plus 1 cot square a plus 1 equal to আমাৰ আছে cosec square a। তো দুইফালে আমি 1 by যদি কৰি দিও 1 by cot square a plus 1 equal to 1 by cosec square a। তো ইটো সাইডত আমি ইটো কি লিখিব পাৰিম 1 by cosec যেনেকৈ আমি লিখিলো 1 by cosec a মানে হয় আমাৰ sin a। তো আমি ইটো এনেকৈটো লিখিব পাৰো 1 by cosec a whole square বুলি লিখি দিব পাৰো। ইটো সাইড সেম থাকিব cot square a plus 1 তাৰপিছত ইটো ইফালে লিখা 1 by cosec a মানে আমাৰ কি হয় sin a আৰু স্কয়াৰটো আছে whole square এনেকৈ লিখি দিও। তাৰপিছত ইফালে থাকিব আমাৰ 1 by cot square a plus 1 তেনেহলে আমাৰ sin a equal to কি হ'ব root over 1 plus 1 by cot square a plus 1 তো আমাৰ ভ্যালু আহি গল। তো আমি sin a cot a দ্বাৰা ৰিপ্ৰেজেন্ট কৰিলো। তো নেক্সট আমাৰ আৰু আছে sec a tan a। তো sec a কৰাৰ আগত আমি tan a টোক চাও হা। tan a আমি কটলৈ কনভাৰ্ট কৰিব লাগে। আমি জানো যে ডাইৰেক্টলি আমি কি লিখিব পাৰো 1 by cot a। তাৰ পিছত sec a আমি sec a কটত কনভাৰ্ট কৰিব লাগে। তো তাৰ লগত ৰিলেটেড আমাৰ কি কি ইয়াতে ফৰ্মুলাৰ কোনটোৰ পৰা আমি উলিয়াব পাৰিম? তো ইয়াতে সব sec থকা আছে ইটো আৰু tan ৰ সহায়ত আমি কত উলিয়াব পাৰো? তো আমি এই ফৰ্মুলাটো লম 1 plus tan square a equal to sec square a। তো 1 plus tan square a মানে কি যেনেকা tan equal to 1 by cot a তো ইটো কি হ'ব 1 by cot square আছে সো square a মানে হোল স্কয়ার টো আমি নিকি লিখিলো কাৰণ 1 স্কয়ার মানে 1 sec square a। তো আমি ইটো ভাঙি দিও sec square ইটো ইফালে ইটো সাইড লৈ আহিলো আৰু ইটো তলত এলসিএম ললো আমি cot square a ওপৰত হ'ব আমাৰ cot square a plus 1 তো sec a equal to আমাৰ হৈ যাব root over ওপৰত থাকিব আমাৰ cot square a plus 1 আৰু তলত ইটোৱে এটা অনলি উলাই আহিব অৰ্থাৎ cot a বাহিৰত থাকিব root over লৈ আমাৰ cot a বাহিৰত থাকি যাব। তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো কৈছে sec a ৰ সহায়ত কোণ a আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। মানে আমি sec a ৰ সহায়ত sin theta cos theta tan theta বাকি সববিলাক যিমান ত্ৰিকোণমিতিক আমাৰ ফাংশন আছে সববিলাক আমি ৰিপ্ৰেজেন্ট কৰিব লাগে sec a ৰ সহায়ত। তো আমি প্ৰথমতে sec a ইটো সহায়ত লিখিব লাগে। তো ইটো লিখি ৰাখিবা। তো cosec আমি ৰিপ্ৰেজেন্ট কৰাটো তো বহুত ইজি। cos a ইকুৱেল টু আমি জানো 1 by sec a এটা হৈ গল। cosec আমি sec a ৰ সহায়ত ৰিপ্ৰেজেন্ট কৰিলো। তাৰ পিছত আকৌ আমি কি জানো এই ফৰ্মুলাটো তোমালোকক যে দেখুৱালো sin square a plus cos square a equal to 1। তো ইটো সাইডত sin square a টো ৰাখা equal to আমাৰ হৈ যাব 1 minus cos square a। তো ইটো সাইডত 1 minus cos ৰ ঠাইত ইটো যদি পুট কৰা 1 by sec a whole square তো ইটো হৈ যাব তলত 1 minus 1 by sec square a তলত আহিব এলসিএম sec square a পুরো sec square a minus 1 এটা দুইফালে বর্গমূল লোৱা
sin a equal to আমাৰ আহি যাব ওপৰত sec square a minus 1 আৰু তলত বৰ্গমূল ললে sec a তো আমি sin theta sec theta হয় ৰিপ্ৰেজেন্ট কৰিলো তাৰছত tan theta আৰু sin sec theta এটা ফৰ্মুলা আছে 1 plus tan square a ইটো আমি sec a equal to লিখিব পাৰো sec square a equal to 1 plus tan square a তো আমাৰ tan square a মানে কিমান লিখিব পাৰো tan square ইফালে থাকিলে তো sec square a minus 1 তো tan a equal to কিমান হৈ যাব tan a equal to বৰ্গমূল লইলো sec square a minus 1 tan theta को আমি sec theta হয় ৰিপ্ৰেজেন্ট কৰিলো তো আমাৰ বাকি কি থাকি গল এতিয়া cot a ৰিপ্ৰেজেন্ট কৰিব লাগিব sec theta হয় তো cot a মানে কিমান হয় আমাৰ আমি জানো যে cos theta by তো cos a by angle a আছে তো cos a by sin a তো আমি cos a ৰিপ্ৰেজেন্ট কৰিলে sec এর হয় কি হয় 1 by sec a আকৌ আমি sin theta তো উলিয়াই থৈছো sin a equal to root over sec square a minus 1 divided by sec a তো ইটো হয় যাব আমাৰ 1 by sec a to multiply হৈ গলে a to sec 2 ওপৰত যাব sec a divided by sec square a minus 1 sec a cancel গল 1 by root over sec square a minus 1 তাৰপিছত থাকিলে আমাৰ cosec a আমি sec a ৰ হয় ৰিপ্ৰেজেন্ট কৰিম তো cosec a মানে কি লিখিব পাৰো 1 by sin a তো sin a তো আমি sec a ৰ হয় ৰিপ্ৰেজেন্ট কৰিছো sin a মানে আমাৰ কিমান আছিল এইটো বহুত ইজি হয় যিকোনো এনেকে আহিব পাৰে তো তাৰ কাৰণে ফৰ্মুলা বিলাক ভালকে জানিব লাগিব তো এতিয়া এটো উলটাই দিলে হল অৰ্থাৎ এনসারটো হৈ যাব sec a divided by sec square a minus 1 next আমাৰ 3 number question টো কৈছে মান নিৰ্ণয় কৰা তো কোৱেশ্চনটো লিখিলে প্ৰথমতে তো ইখিনি আমি ভ্যালু উলিয়াব লাগে তো আমি কিবা ফৰ্মুলাত পেলাব পাৰো নেকি এতিয়াটো পাৰা নাই তো কনভার্ট কৰিলো তো sin স্কয়াৰ টো আমি পিছত দিম তো ইখিনি মানে কি লিখিব পাৰা ভিতৰ 90 ডিগ্ৰী minus 27 হোল স্কয়াৰ আছে দিম ৰবা তো ইটো আমি এনেকে হোল স্কয়াৰ লিখিলো তো সেমে থাকিল sin 60 ডিগ্ৰী হোল স্কয়াৰ প্লাস sin স্কয়াৰ 27 ইটো তেনেকে লিখি থোৱা যেনেকে আছে তলৰ ইটো কি লিখিব পাৰো এনেকে লিখো cos 90 ডিগ্ৰী 17 কিমান হ'ব -73 কৰিলে 17 হ'ব এটো হোল স্কয়াৰ দিলো কাৰণ স্কয়াৰ আছে প্লাস ইটো যেনেকে আছে তেনেকে লিখা তো ভিতৰৰ এখিনি আমি কি বুলি লিখিব পাৰো আগৰ যে কৰিছিল পূৰক কোণ ত্ৰিকোণমিতিক অনুপাত হয় আমি কি কৰিছিল এখিনি কি কৰিব পাৰিম cos 27 আৰু স্কয়াৰ আছে নহয় হোল স্কয়াৰ ইটো দিলো sin স্কয়াৰ 27 তো ঠিক তেনেদৰে আমি ইটো কি লিখিব পাৰো sin স্কয়াৰ 73 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী তো ওপৰত আমি এটা ফৰ্মুলা পাইছো যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল টু 1 আমাৰ এংগল সেম আছে ওপৰত 1 আৰু তলতো 1 তো ইকুয়াল টু 1 তো নেক্সট আমাৰ 3 নম্বৰটো ইটো মান উলিয়াব লাগে তো আমি ইটো কি কৰিম আমি ডাইৰেক্ট আৰু এটা ফৰ্মুলা আছে sin a cos b cos a sin b ইটোৰ সহায়ত আমি কৰিব পাৰো বা আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতটো যেহেতু পাইছো ইটোৰ সহায়ত কৰিম তো sin a আমি এটা কি কৰো sin স্কয়াৰ a এটা নো আৰু এটা cos স্কয়াৰ a তো প্লাস কৰিলে আমাৰ 1 হ'ব তো আমাৰ ইয়াতে sin 25 আছে তো আমি ইটো cos বনাও সো তাৰ কাৰণে আমি কি লিখিব লাগিব sin তো 90 ডিগ্ৰী মাইনাস আমি কি লিখিম ইটো কিমান মাইনাস কৰিলে 25 হ'ব মাই 65 আৰু ইটো তেনেকে লিখা cos 65 প্লাস তো আমি cos টোক sin নিব ট্রাই কৰো যেহেতু ইফালে দুটাই cos আহিব তো ইটো cos টোক আমি নিব কাৰণে প্ৰথমতে এনেকে লিখা cos 90 ডিগ্ৰীৰ পৰা আমাৰ 65 গলে 25 থাকিব sin 65 ডিগ্ৰী তো সোয়া সেম হৈ আছে একো চেঞ্জ কৰা নাই তো এতিয়া আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতটো ইউজ কৰিলে এখিনি কি পাম
cos 65 ডিগ্ৰী আৰু ইটোটো আছে cos 65 ডিগ্ৰী তো ইটো কি পাম sin 65 ডিগ্ৰী into sin 65 ডিগ্ৰী তো ইটোৰ পৰা পাম cos স্কয়াৰ 65 ডিগ্ৰী দুটা আছে মাল্টিপ্লাই কৰিলো sin স্কয়াৰ 65 ডিগ্ৰী তো এংগল সেম আছে আৰু আমাৰ ফৰ্মুলাত আহি গৈছে যেটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল টু আমাৰ 1 এংগল যে না থাকক যদি সেম থাকে এই ফৰ্মুলাটোত আহি যাব আমাৰ sin স্কয়াৰ a plus cos স্কয়াৰ a ইকুয়াল টু 1 সো নেক্সট ভিডিওত আমি বাকি কোৱেশ্চন কেটা সলভ কৰিম ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা